বাপ জনাই হয়তো কথাখিনি আগবঢ়াই গ'ল যেহেতু প্ৰথম স্কন্ধৰ পদতেই কথাখিনি প্ৰকাশমান হৈছিল আৰু একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদত কবি নামৰ সিদ্ধজনে নেমি ৰজাৰ আগত সেই সত্যটো প্ৰকাশ কৰিছিল। অৰিষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যত ঋষিসকলৰ মুখেৰে প্ৰচাৰ কৰা নীতি নিয়ম শাস্ত্ৰই কৈছে আন ধৰ্ম বুলি আৰু ভগৱন্ত পুৰুষৰ নিজ মুখৰ দ্বাৰা প্ৰচাৰিত নীতি নিয়মখিনি হ'ল নিজ ধৰ্ম আৰু ঋষিৰ মুখেৰে প্ৰকাশ কৰা নীতি নিয়মখিনি হ'ল আন ধৰ্ম। বাপজনাই সেই প্ৰশ্নটোৰে হয়তো উত্তৰ বিচাৰিছে। আমি ইয়াৰ যদি উত্তৰ বিচাৰো তেতিয়াহ'লে আমি পাম এনেকৈ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूना विनाशाय दुष्कृता धर्म संस्थापनार्थाय संभवामि युगे युगे। अर्थात ভগৱন্ত পুৰুষে গীতাৰ মাধ্যমেৰে তেৰাৰ পৰম বান্ধৱ সখা অৰ্জুনৰ আগত সিদ্ধান্ত দিছে যে সখা পাৰ্থ, মোৰ অংশস্বৰূপ জীৱাত্মা মই হলো পৰমাত্মা আৰু পৰমাত্মাৰ অংশ বিশেষ ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ এই চাৰিটা ভাগত কৰ্ম ফল ভোগ কৰিবলৈ অৱতীৰ্ণ হোৱা জীৱবিলাক মোৰেই অংশ বিশেষ জীৱাত্মা আৰু সেই মোৰেই সন্তানস্বৰূপ অংশ বিশেষ জীৱাত্মাবিলাকৰ মংগলৰ অৰ্থে কল্যাণৰ অৰ্থে ময়ে সময়ে সময়ে ধৰাধামত গৈ অৱতাৰ ধাৰণ কৰোঁ। কাৰণ ময়ে হ'লো সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। মোৰ বাহিৰে বেলেগৰ ওচৰত এই সৃষ্টি স্থিতি আৰু প্ৰলয় কৰিব পৰা তিনিওটা বস্তু মোৰ বাহিৰে কাৰো ওচৰত নাই। কেৱল মোৰ হাততেই এই সমস্ত শক্তি বিৰাজমান। সেইকাৰণে মোৰ অংশ বিশেষ জীৱাত্মা সন্তানবিলাকক বিপথে যেতিয়া পৰিচালিত হয়, দুষ্কৃতিৰ প্ৰতি যেতিয়া অপসংস্কৃতিৰ প্ৰতি যেতিয়া মোৰ সন্তানস্বৰূপ জীৱাত্মাবিলাক ধাৱমান হয়, আগ্ৰহান্বিত হয়, যেতিয়া অধৰ্মৰ প্ৰতি অনীতিৰ প্ৰতি যেতিয়া মোৰ সন্তানস্বৰূপ জীৱবিলাক আগ্ৰহান্বিত হয়, তেতিয়াই মই দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ, ধৰ্মক পুনৰ সংস্থাপন কৰি জগতৰ মংগল সাধনৰ অৰ্থে মই গৈ সময়ে সময়ে ধৰাধামত অৱতাৰ ধাৰণ কৰোঁ। আৰু অৱতাৰ ধাৰণ কৰি তেওঁ নিজে জীৱক
গুৰু হিচাপে উপদেশ দিয়ে আৰু সেই উপদেশকে শাস্ত্ৰই কৈছে কহিলা আপোন মুখে নিজ ধৰ্ম যত। তেওঁ নিজ মুখে কোৱা সেই কথাখিনিকে শাস্ত্ৰই ভগৱন্তৰ কৃপা লাভ কৰিব পৰা ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু সেই সূত্ৰৰ পমখেদি আমি চিন্তা কৰিলে উত্তৰটো পাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰকি ততক পাই যেই হেই জন। এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ, অৰ্থাৎ কল্পতৰু শাস্ত্ৰ বৈকুণ্ঠাধিপতি ঈশ্বৰ কৃষ্ণদেৱে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক দিছিল। আৰু ব্ৰহ্মাদেৱে ইয়াৰ মূল তত্ত্ব বিশ্লেষণ কৰি উত্তৰটো এটাই পালে, যিটো মাধৱ গুৰুজনাই নামঘোষাত আমাক দৰ্শন কৰালে। চাৰিও বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে নাৰায়ণৰ নাম। যে চাৰিখন বেদৰ সাৰ তত্ত্ব এটাই পালে কেৱল নাৰায়ণ। আৰু সেই নাৰায়ণ নাম যি জীৱই আশ্ৰয় কৰিব সেই জীৱই ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব। এইটো উপদেশ কোনে দিলে? ভগৱন্ত ঈশ্বৰ কৃষ্ণই কাক? পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক দিলে। আৰু সেইকাৰণে প্ৰজাপতি ব্ৰহ্মায়ো সেই সত্য নিয়মটো প্ৰচাৰ কৰিলে। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাই কাক দিলে? তেওঁৰ মানস পুত্ৰ চাৰি সিদ্ধক। হয়তো আমাৰ কোঁৱৰ বাপজনাই এই কথাখিনি কৈ থৈ গৈছিল। চাৰি সিদ্ধক দিলে। তাৰ পাছত দেৱঋষি নাৰদে পালে সেই পৰম জ্ঞান। তাৰ পাছত দেৱঋষি নাৰদে কৃষ্ণ দৈপ্যায়ন বেদব্যাসক দিলে। বেদব্যাসে দেৱঋষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰাৰ আগত বেদব্যাসে কি লিখি আছিল? চাৰিখন বেদ লিখিছিলে। সেই চাৰিখন বেদ, তাৰ পাছত 14খন শাস্ত্ৰ, তাৰ পাছত 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছিল। বেদশাস্ত্ৰ ব্যাসদেৱে প্ৰণয়ন কৰাৰ প্ৰাক মুহূৰ্তলৈকে কেৱল মুখে মুখে প্ৰচাৰিত হৈ আছিল। কেৱল ব্যাসদেৱৰ দ্বাৰাহে লিখিত ৰূপটো পাইছে। তাৰ পাছত ব্যাসদেৱে যেতিয়া এইখিনি লিখিলে, সেইখিনি লিখাৰ পাছত ব্যাসদেৱৰ কি হ'ল? মতিভ্ৰম হ'ল। কিয় মতিভ্ৰম হ'ল? এটাই উত্তৰ, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক প্ৰকটি কহিলা তুমি আনকহে ধৰ্মক। অৰ্থাৎ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত ব্যাসদেৱে বিচাৰি পালে আন ধৰ্ম, কিন্তু ব্ৰহ্মাদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ পাত পাতকে 4খন মুখেৰে 3 বাৰ পঢ়ি এটাহে পালে। সেইটো কি? কৃষ্ণ নাম। এতিয়া ব্ৰহ্মাদেৱে কৃষ্ণ নাম পালে বেদত, কিন্তু ব্যাসদেৱে কৃষ্ণ নাম নাপালে। কাৰণটো কি? কাৰণটো হ'ল ব্ৰহ্মা ভগৱন্তৰ কৃপাযুক্ত, অৰ্থাৎ ৰাম শৰণেখে নিজ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। ব্ৰহ্মাদেৱে ভগৱন্তৰ উপদেশ পালন কৰি ভগৱন্তৰ নামত শৰণ ল'লে। সেই শৰণ লোৱাৰ লগে লগে ভক্তিৰ বীজ অংকুৰিত হ'ল আৰু সেই ভক্তিৰ বলত তেওঁ নাৰায়ণ তত্ত্ব লাভ কৰিলে। বিপৰীতে ব্যাসদেৱ তেতিয়ালৈকে শৰণীয়া হোৱা নাই। আৰু যেতিয়াই ব্যাসদেৱৰ মতিচন্ন হ'ল 4 বেদ 14 শাস্ত্ৰত আন ধৰ্মবিলাক জীৱৰ মাজত প্ৰচাৰ কৰি, তেতিয়াই দেৱঋষি নাৰদে আহি ব্যাসদেৱক শৰণ দিছে। আৰু শৰণ দিয়াৰ লগে লগে ব্যাসদেৱৰ মনৰ সেই মতিচন্ন উগুল থুগুল ভাৱনা নাইকিয়া হ'ল আৰু দেৱঋষি নাৰদৰ কৃপাত শিষ্যত্ব গ্ৰহণ কৰি ব্যাসে কি কৰিছে?
ৰাম বন্ধৰ মুখৰ সেতু দেখি ব্যাসৰিষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। বন্ধনৰ পৰা মুকলি হোৱাৰ বাটটো কেৱল কৃষ্ণ নামতহে আছে। এই ৰহস্য তত্ত্বটো ব্যাসদেৱে যেতিয়া দেৱঋষি নাৰদৰ কৃপাত লাভ কৰিলে, তেতিয়াই ব্যাসদেৱে দেৱঋষি নাৰদৰ কৃপা ধন্য হৈ বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। পৰম আনন্দিত হৈ ব্যাসদেৱে কৃষ্ণৰ নামযুক্ত ভাগৱত কথা লিখিলে। পোনপটীয়াভাৱে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নক, প্ৰকটি কহিলা তুমি আনসে ধৰ্মক। অৰ্থাৎ পোনপটীয়াভাৱে কৃষ্ণ নামত জীৱৰ মংগল হ'ব। এই সত্যটো ব্যাসদেৱে তেতিয়ালৈকে বুজি পোৱা নাছিল, যেতিয়ালৈকে ব্যাসদেৱ শৰণীয়া হোৱা নাছিল। যেতিয়াই দেৱঋষি নাৰদৰ ওচৰত কৃষ্ণ নামত শৰণ ল'লে, শৰণ লোৱাৰ লগে লগে বুজি পালে, হৃদয়ত ধ্যান কৰিলে কৃষ্ণ তত্ত্ব। বাওঁফালে মায়া, দক্ষিণত ভক্তি মাতৃ, তাৰ পাছত মায়াই বান্ধন্ত, ভক্তিয়ে মেলাৱন্ত, দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত। মায়াৰ কৰ্মপন্থা ব্যাসে বুজি পাই গ'ল যে মায়াই জীৱক বান্ধে আৰু ভক্তিৰ দ্বাৰা জীৱৰ মুকলি হয়। এই দুইটা কৰ্মপন্থা বুজি পাই ব্যাসে জীৱৰ কল্যাণৰ অৰ্থে, জগতৰ কল্যাণৰ অৰ্থে মায়াৰ পৰা, বন্ধনৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ পথ যে কেৱল কৃষ্ণ নাম, এই পৰম সত্যটো ব্যাসৰ উপলব্ধি হ'ল। আৰু সেইকাৰণে লিখিত ৰূপত উত্তম শাস্ত্ৰ মহাভাগৱত, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ব্যাসদেৱে এনেকৈ মহাভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে। এতিয়া ব্যাসদেৱো কিন্তু ঋষিমুনি, ব্যাসদেৱো কিন্তু ঋষিমুনিৰ ভিতৰতে পৰে। এতিয়া প্ৰশ্নটো বাপজনাই কৰিছে যে ঋষিমুনিসকলে প্ৰচাৰ কৰা ধৰ্মটো আন ধৰ্ম কিয় হ'ল? হয়তো এনেকুৱা এটা ভাৱনাও যোগ হৈ আছে। তো এইখিনিতে আমি উত্তৰটো লাভ কৰিম এনেকৈ যে ভগৱন্ত পুৰুষে জগতৰ কল্যাণৰ অৰ্থে যেতিয়া ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰিছিল নাভি ৰজাৰ গৃহত, ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাই, যেতিয়া ঋষভ আৰু জয়ন্তীৰ মাজত গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ যেতিয়া পিতৃ হ'ল ঋষভ প্ৰভু, তেতিয়া সেই 100জন পিতৃৰ সেই পুত্ৰসকলৰ প্ৰথমজনৰ নাম হ'ল ভৰত, যিজনৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। তাৰ আগতে আমি বসবাস কৰি থকা ভাৰতবৰ্ষ নামটো নাছিল, কিন্তু তাৰ আগতে আমাৰ দেশখনৰ নাম আছিল অজনাভ। তাৰ আগতে আমাৰ দেশখনৰ নাম আছিল জম্বুদ্বীপ। তাৰ পাছত ভৰতৰ জন্ম হ'ল। ভৰতৰ যি স্বভাৱ, ভৰতৰ যি আচৰণ, সেই আচৰণক কেন্দ্ৰ কৰি ভাগৱতে ভৰতক মহাভাগৱত হিচাপে অভিহিত কৰিছে। আৰু সেই মহাভাগৱতৰ কাৰ্যপন্থা শুদ্ধ শাস্ত্ৰসন্মত হোৱাৰ বাবে তেওঁৰ নামেৰে আমাৰ দেশখনৰ নাম ৰখা হ'ল ভাৰতবৰ্ষ। 9জন পুত্ৰ পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যৰ ৰজা হ'ল। ক'লে পিতৃ ঋষভক যে আমাক বেলেগ একো নালাগে, মাটি সম্পত্তি লাগে। তেতিয়া ঋষভে 9জনক মাটি সম্পত্তি ভাগ কৰি একোখন সৰু সৰুকৈ ৰাজ্যৰ ৰজা হিচাপে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিলে। তেওঁলোকেও নিজৰ সৈন্য সামন্ত লগত কৰ্মপন্থাৰ মাজেৰে নিজৰ জীৱিকা অৰ্জন কৰি তেওঁলোকে সংসাৰত বৰ্তি থাকিল। তাৰ পাছত 81জনে কৰ্ম কাণ্ড মাৰ্গটোক আশ্ৰয় কৰি তেওঁলোকে এই সংসাৰত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞ পূজা পাতল জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ মাজেৰে সমাজৰ মাজত নীতি নিয়ম প্ৰচাৰ কৰি তেওঁলোকে জীৱৰ মাজত নিজৰ জীৱিকাটো অৰ্জন কৰি নিজৰ জীৱনটো অতিবাহিত কৰি থাকিল। তাৰ পাছত 91জন এনেকৈ হ'ল আৰু শেষৰ একেবাৰে 9জন হ'ল পৰম বৈষ্ণৱ। সেই 9জনৰ লগত নিমি ৰজাৰ কথোপকথন হৈছে নিমি নৱসিদ্ধ সংবাদ। এতিয়া সেই 9জনে যিখিনি নিয়ম প্ৰচলন কৰিলে, সেই নিয়মখিনি ঈশ্বৰ কৃষ্ণৰ
শাস্ত্ৰসন্মত নিয়ম প্ৰচলন কৰিছে। বাকী 81 জনে যিখিনি নিয়ম প্ৰচলন কৰিলে সেই নিয়মখিনি শাস্ত্ৰসন্মত ভাগৱতৰ নিয়ম নহয়। সেইখিনি নিয়ম হ'ল ব্যাসদেৱে লিখি দিয়া 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ যিখিনি প্ৰকটি কহিলা আনসে ধৰ্মক, অৰ্থাৎ একক কৃষ্ণদেৱৰ বিপৰীতে তেওঁৰ দ্বাৰা সৃষ্টি হোৱা 33 কোটি দেৱ দেৱতাক বিভিন্ন ধৰণে পূজা পাতল বলি বিধান প্ৰক্ৰিয়াৰে সেৱা কৰা, পূজা কৰা, দান দক্ষিণা দিয়া, এই নিয়মখিনি বাকী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম সেই 81 জনে জীৱৰ মাজত প্ৰচলন কৰি তেওঁলোকে নিজৰ জীৱিকাটো অৰ্জন কৰি জীৱনটো অতিবাহিত কৰিলে। সেইখিনি হ'ল প্ৰথম আন ধৰ্ম। তাৰ পাছত সিদ্ধান্ত দিলে পৰীক্ষিত নামৰ জীৱ আত্মাই যেতিয়া এটি অপৰাধ কৰিলে, শ্ৰমিক মুনিৰ আশ্ৰমত তৃষ্ণাতুৰ হৈ পানী বিচাৰি গৈ যেতিয়া শ্ৰমিক মুনিৰ পৰা তাৰ একো সমিধান নাপায়, খঙত কলিৰ প্ৰভাৱত পৰি মৃত সৰ্প মুনিৰ কণ্ঠ গলত পিন্ধাই দিলে, আৰু সেই মৃত সৰ্প মুনিৰ গলত পিন্ধাই দিয়াৰ সেই অপৰাধটোৰ বাবে জীয়া সাপৰ ভয়ত 7 দিন অতিবাহিত কৰিব লগা হৈছে। অপৰাধটো কৰিছিল মৃত সৰ্প এটাৰ লগত, কিন্তু ভয় খাব লগা হ'ল জীয়া সাপৰ ভয়ত। এইটো হ'ল ভাগৱতৰ মূল কাহিনীটো। তাৰ পাছত পৰীক্ষিতে কি কৰিলে, উপায় বিচাৰি ঋষিমুনিসকল আহিল পৰীক্ষিতৰ ওচৰলৈ, আৰু ঋষিমুনিসকলে বিভিন্ন ধৰণে উত্তৰ প্ৰদান কৰিলে, আৰু সেই ঋষিমুনিসকলে প্ৰদান কৰা সেই উত্তৰখিনিত সন্তুষ্ট নহৈ পৰীক্ষিতে ব্যাসদেৱৰ পুত্ৰ শুকদেৱৰ যি সিদ্ধান্ত উত্তম শাস্ত্ৰ ভাগৱত কৃষ্ণ নাম আশ্ৰয় কৰিছে, তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিলে। কোনে? পৰীক্ষিতে। শুনি আছিল কিন্তু 60,000 ঋষিমুনি। এতিয়া 60,000 ঋষিমুনিয়ে যেতিয়া পৰীক্ষিতৰ আগত শুকদেৱে কৈ থকা কৃষ্ণ কথা শুনিছিল, শুনি থকাৰ পাছত যেতিয়া পৰীক্ষিতো বৈকুণ্ঠী হ'ল, সময়ো অতিবাহিত হৈ গ'ল, এদিন আকৌ 60,000 ঋষিমুনিয়ে ইজনে সিজনে লগ লাগি আলোচনা কৰিছে, হেৰা গংগাৰ তীৰত সেই তাহানিৰ দিনত পৰীক্ষিতৰ আগত শুকদেৱে কোৱা ভাগৱত কথা, সেই 7 দিন ইমান যে ভাল লাগিছিল, আকৌ আমি পুনৰ ভাগৱত কথা শুনিব নোৱাৰোঁনে? এই বুলি ভাবি আলাপ আলোচনা কৰি শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিলে। তেতিয়া শুকদেৱে ক'লে, মই তোমালোকক ভাগৱত ক'বৰ সেই পৰিৱেশো নাই, আৰু এতিয়া মই আৰু তোমালোকক ভাগৱত ক'ব বিচৰা নাই, তেতিয়াহ'লে আমাৰ মনৰ আশা পূৰণ নহ'ব নেকি? সেই মান্যবৰ এই বুলি শুকদেৱৰ চৰণ কমলত সেৱা ভাগি অৰ্পণ কৰাৰ লগে লগে শুকদেৱে সিদ্ধান্ত দিলে যে আশা পূৰণ হ'ব, তোমালোকে এজনৰ ওচৰলৈ যোৱা। সেইজনা কোন? নাম হ'ল উগ্ৰশ্ৰৱা সুত। উগ্ৰ মানে প্ৰখৰ বা তীক্ষ্ণ, শ্ৰৱণ মানে শুনা, যাৰ শুনাৰ শক্তিটো অতীৱ প্ৰখৰ তীক্ষ্ণ, সেইকাৰণে তেওঁৰ নাম হ'ল উগ্ৰশ্ৰৱা সুত, মানে নিষ্কুলীয়া বংশজাত বুলি কোৱা হৈছে সুত সম্প্ৰদায়। যিজনক 60,000 ঋষিমুনিয়ে পৰীক্ষিতৰ আগত কৃষ্ণ কথা শুকদেৱে কৈ থাকোঁতে সেই উগ্ৰশ্ৰৱা সুতক বাট চৰাৰ পৰা ভিতৰলৈ সোমাবলৈ দিয়া নাছিল, নিষ্কুলীয়া কাৰণে। যেতিয়া আকৌ শুকগুৰুৱে কৈ দিলে যে তেওঁৰ ওচৰত কৃষ্ণ কথা তোমালোকে শুনিব পাৰিবা, তেতিয়াই তৎক্ষণাৎ 32,000 ঋষিমুনিয়ে দুটা অহংকাৰযুক্ত হৈ সেই স্থান তৎক্ষণাৎ ত্যাগ কৰিলে। অহংকাৰ দুটা হ'ল, আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ, এই নিষ্কুলীয়া সুতৰ মুখেৰে আমি কৃষ্ণ কথা নুশুনো, তাৰমানে বংশৰ অহংকাৰটো আহি গ'ল। 2 নম্বৰতে আমি বেদশাস্ত্ৰত পাৰ্গত, বিদ্যাৰ অহংকাৰ আহিল, আমি নিষ্কুলীয়াটোৰ মুখেৰে ভাগৱত শুনিম, নাই নাই নহ'ব। এই দুটা অহংকাৰযুক্ত হৈ 32,000 ঋষিমুনিয়ে সেই স্থান ত্যাগ কৰিলে। বিপৰীতে থাকিল 28,000 ঋষিমুনি, আৰু সেই 28,000 ঋষিমুনিয়ে কি কৰিলে? ধ্যান মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং
গুৰুৰ বাক্যং মোক্ষমূলং গুৰুৰ কৃপা গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম। এই নিয়মটো পালন কৰিলে 28,000। তেনে শুকগুৰুৱে যি নিৰ্দেশ দিলে মন্ত্ৰ মূলং গুৰুৰ বাক্যং, গুৰুৰ বাক্যকে মন্ত্ৰ হিচাপে শিৰোগত কৰি সেই ব্যৱস্থাটো পালন কৰিলে কোনে? 28,000 ঋষিমুনিয়ে। আৰু সেই 28,000 ঋষিমুনিয়ে কৃষ্ণ কথা মহাভাগৱত কথা শ্ৰৱণ কৰি নিজেও ধন্য হ'ল আৰু জগতৰ মংগলৰ অৰ্থে শুদ্ধ নিয়মটো জীৱৰ মাজত প্ৰচাৰ কৰিলে। এতিয়া ঋষবিশ্বৰৰ 81জন পুত্ৰ প্ৰায় ব্ৰাহ্মণ বুলি কৈছে, কিন্তু পূৰ্ণ ৰূপত ব্ৰাহ্মণ হ'ব নোৱাৰিলে। আৰু বিপৰীতে দ্বিতীয়বাৰ কৃষ্ণ কথা শুনাৰ পৰা বিৰত থকা 32,000 ঋষিমুনি যোগ 81জন ঋষিমুনি লগ হৈ যিবিলাক নিয়ম প্ৰচাৰ কৰিলে সেই নিয়মবিলাক হ'ল 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম। আৰু 28,000 ঋষিমুনি অন্য হাতেদি 4 সিদ্ধ, আকৌ ঋষবিশ্বৰৰ 9জন পৰম বৈষ্ণৱ আৰু দেৱঋষি নাৰদৰ দ্বাৰা যিখিনি নীতি নিয়ম প্ৰচলিত হ'ল 28,000 ঋষিমুনি সহিতে, সেইখিনি হ'ল ভাগৱতৰ নীতি নিয়ম। এইটোৱে হ'ল আন ধৰ্ম আৰু নিজ ধৰ্মৰ মাজত পাৰ্থক্য, যে কৃষ্ণদেৱৰ নিৰ্দেশত ভগৱন্তৰ নামত শৰণাপন্ন হৈ যিখিনি নিয়ম প্ৰচলন কৰিলে শৰণীয়া হিচাপে, এইটো হ'ল ভাগৱতৰ শুদ্ধ দৰ্শন। এইটো তেতিয়ালৈকে নাপায়, কেতিয়ালৈকে ভাগৱত শাস্ত্ৰ কৃষ্ণ নামত যেতিয়ালৈকে জীৱই সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ নকৰে। সেইকাৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিলে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পাই যেই সেইজন। যেই কোনো এজনে ইয়াৰ তত্ত্বটো লাভ কৰিব নোৱাৰে, সেইজনেহে ইয়াৰ তত্ত্বটো লাভ কৰিব পাৰিব। তেতিয়াহে ইয়াৰ তত্ত্বটো লাভ কৰিব পাৰিব। কেতিয়া? কোনজনে? উত্তৰ দিলে, এৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পাই যেই জন। ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। এৰামে সিহি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। এইটোৱে হ'ল উত্তম ব্যৱস্থাটো, যে যিজনে শুদ্ধভাৱে কৃষ্ণৰ নামত শৰণ গ্ৰহণ কৰিব, তেওঁ ভক্তিৰ প্ৰভাৱত মনটো নিৰ্মল হ'ব। আৰু নিৰ্মল মনত, নিৰ্মল হৃদয়ত, নিৰ্মল শৰীৰতহে ভগৱন্তৰ কৃপাৰ দ্বাৰা জীৱই ঈশ্বৰৰ উপলব্ধি কৰিব পাৰে। তেতিয়াহ'লে কৌৰ্চুত, কপট, মদ, মাচৰ্য, দম্ভ, দৈস্য, অহংকাৰ, অসূয়া, অন্যায়, অপ্ৰীতি আদি লেতেৰা ভাৱনাবিলাক এখন হৃদয়ত যেতিয়ালৈকে থাকিব, সেই হৃদয়ত কেতিয়াও ভগৱন্ত বস্তু প্ৰকাশমান নহয়।
আৰু সেই নিৰ্মল হৃদয়ৰ গৰাকী হ'বৰ বাবে একমাত্ৰ উত্তম পন্থাটো হ'ল কেৱল ভক্তি, কৃষ্ণ নাম। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। যেহে নখৰত কালে জলৰজতে কমল, স্বভাৱতে নিৰ্মল কৰয়। নিৰ্মল হৈ যায়, ফটফটীয়া হৈ যায়, পৰিষ্কাৰ হৈ যায়। তেনেকৈ ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কৰি হৃদয়ৰ মাজত যিজনে প্ৰৱেশ কৰোৱাই, উপলব্ধি হৃদয়াংগম কৰিবলৈ যিজনে চিন্তা কৰিলে, তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিলে। ভাগৱত কথা কিমান দিন শুনিছোঁ, কেনেকৈ শুনিছোঁ, কিমান বাৰ শুনিছোঁ, এইটো ডাঙৰ কথা নহয়। ভাগৱত কথা 5 মিনিটেই শুনো, সেই 5 মিনিটতে যদি শুনা কথাটো দৃঢ় বিশ্বাসেৰে আমি যদি আশ্ৰয় কৰি লৈ সেই নিয়মটো যদি গৃহটো আমি পালন কৰোঁ প্ৰত্যেক দিনাই, তেতিয়াহ'লে সেইজনৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হয়। উত্তৰটো আমি চিন্তা কৰিলে বাস্তৱসন্মত পৃথিৱীখনত লাভ কৰিম এনেকৈ। ধৰি লওক এজনৰ বেমাৰ হৈছে, কোনোবা এজনে উপদেশ দিলে, বোলে মোৰো বেমাৰ হৈছিল, গৰম পানী হেক দিলোঁ, মিঠাতেল ঘঁহি দিলোঁ, তাৰপাছত নাকত অকণমান গৰম মিঠাতেল লগাই দিলোঁ, তুমিও এইটো কৰিবাচোন 4-5 দিনমান, এই কাহ চৰ্দি আদিৰ পৰা তৎক্ষণাত উপশম পাবা। কাণেৰে শুনিলোঁ, হ'ব বুলি ক'লোঁ, ঘৰত আহি নিয়মটো এটাও পালন নকৰিলোঁ, পানী লগা কাহ চৰ্দি ভাল হ'ব নাই? এতিয়া নিশ্চয় নহয়। তাৰপাছত ভাল নোহোৱাৰ কাৰণে কি কৰিলোঁ? ডাক্তৰৰ ওচৰলৈ গ'লোঁ, ডাক্তৰজনক ক'লোঁ বোলে মোৰ আমুকটো হৈছে। ডাক্তৰে বোলে প্ৰেছক্ৰিপশ্যনখনত নিয়মকেইটা লিখি দিলে, ৰাতিপুৱা শুই উঠি খালী পেটতে গেছৰ টেবলেট এটা খাবা 1 নম্বৰ, 2 নম্বৰতে জ্বৰ যদি হৈছে পেৰাচিটামল টেবলেট দিনে 2 বাৰকৈ খাই উঠি তুমি খাবা, দিনত এবাৰ ৰাতি এবাৰ। এনেকৈ 5টামান নিয়ম লিখি দিলে প্ৰেছক্ৰিপশ্যনখনত। নিয়মটো পালন কৰি ফাৰ্মেচিলৈ গৈ ঔষধ আনিলোঁ, কেৰি বেগ এটাত ভৰাই, প্ৰেছক্ৰিপশ্যনখনৰ সহিতে ঘৰলৈ লৈ আনি খুটা এটাত গজাল মাৰি থোৱা আছে, ওলমাই থৈ দিলোঁ। এটাও নাখালোঁ টেবলেট। জ্বৰ ভাল হ'ব নাই? হ'বনে জ্বৰ ভাল? নহয়। তাৰমানে ডাক্তৰে কোৱা নিয়মকেইটা চকুৰে দেখিলোঁ, ডাক্তৰে শিকাই দিয়া নিয়মকেইটা মুখস্থও হ'ল। ঘৰত আইগৰাকীয়ে সুধিলে, সন্তানে সুধিলে, দেউতা ডাক্তৰে কি ক'লে তোমাক? এইকেইটা নিয়ম পালন কৰিবলৈ ক'লে। বোলে টেবলেট কেইটা আনিলা নাই? ঔষধকেইটা বোলে আনিলোঁ। কোনটো? বোলে সেই পলিথিনতে ওলমাই থোৱা আছে, চৌকেছত ভিতৰত ভৰাই থৈ দিছোঁ। এটাও নেখালোঁ, বেমাৰ ভাল নহয়। ঠিক তেনেকৈ ভাগৱত কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী যিমান পদেই আপোনাৰ মোৰ মুখস্থ নাথাকক কিয়, নিয়মটো যদি পালন হোৱা নাই, তেতিয়াহ'লে ভগৱন্তৰ কৃপা নহ'ব। যি ধৰণৰ টেবলেট ঔষধ নোখোৱালৈকে বেমাৰ ভাল নহয়, তদনুৰূপ ভাগৱত নামঘোষাৰ গোটেই 1000 ঘোষা মুখস্থ থাকিলেও যদি পিতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, মাতৃদেৱো ভৱ, ও ভকত দেখিলে আদৰি আনিবা, সাদৰি ধাৰিখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হব ভকতৰ সেৱা। যেজন ভকতৰ আগমন হোৱাৰ লগে লগে আপুনি মই যদি ভকতজনক সেৱা কৰিবলৈ ইচ্ছা নকৰি, এইটো সদায় সদায় আমাৰ ঘৰলৈ কেলে আহে জানো, এই বুলি যদি ভাবি ভিতৰলৈ সোমাই যাওঁ ভকতজনক দেখি, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, ও ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটো জনে কৰিবে কিষ। ভকত এজনক পাই যিজনে আনন্দ কৰিবলৈ শিকা নাই, এজন ভকতক পাই যি সেৱা কৰিবলৈ শিকা নাই,
ভগৱন্তই কৈছে সেইজনে মোক পালে কি কৰিব মই জনা আছে, সেইকাৰণে মই তেওঁৰ আগত প্ৰত্যক্ষ ৰূপত দৰ্শন নিদিওঁ। সেইটোৱে আমি ভগৱন্তক দৰ্শন নোপোৱাৰ মূল কাৰণটো। শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। তো কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ একেবাৰে উপায়টো হ'ল তুমি ভকতৰ সেৱা কৰা। কাৰণ দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। কাৰণ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈছে, সেই মা দেৱহূতি তুমি শুনা, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। হে মা দেৱহূতি, ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপটো। ভকতৰ ৰূপ হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি তুমি এজন ভকতক দৰ্শন পোৱা, মা তুমি জানিবা তুমি মোকেই দৰ্শন পালা। মা তুমি যদি এজন ভকতক সেৱা কৰা, জানিবা তুমি মোকেই সেৱা কৰিছা। এই সমস্তখিনি দৰ্শন দিছে আমাক ভাগৱত গীতা উত্তম শাস্ত্ৰৰ মাধ্যমেৰে। আৰু পৰম বৈষ্ণৱজনে সোধা প্ৰশ্নভাগীৰ উত্তৰ আমি এনেধৰণেহে বুজিব পৰা হৈছে। শংকৰ গুৰুজনে আমাক চূড়ান্তভাৱে পুনৰ সিদ্ধান্তটো দিলে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নহি সমান। কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সেই কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ এইবিলাক হ'ল আন ধৰ্ম। ঋষিমুনিসকলে এইবিলাকে প্ৰচাৰ কৰি আছিলে। যিসকল 4 সিদ্ধ ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদ পিতৃৰ পৰা পোনে পোনে ভাগৱত তত্ত্ব কৃষ্ণ কথা লাভ কৰিলে। তাৰপিছত দেৱঋষি নাৰদৰ পৰা ব্যাসে লাভ কৰিলে, আকৌ ব্যাসৰ পৰা মহামানী শুকদেৱে লাভ কৰিলে। তাৰপিছত শুকদেৱে পৰীক্ষিতক কৈ থাকোঁতে উগ্ৰশ্ৰৱা সুতে লাভ কৰিলে। আৰু 60,000 ঋষিমুনিয়ে লাভ কৰিছিল যদিও এই যে অহংকাৰ দুটা আছিল, সেই অহংকাৰ দুটা থকাৰ কাৰণে তেওঁলোকে সেই শুদ্ধ নিয়মটোৰ পৰা বঞ্চিত হৈ গ'ল। আৰু বাকী 28,000-এ গৰ্বশূন্য হৈ কৃষ্ণ কথা মহাভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে সেইটো হ'ল সত্য শুদ্ধ মাৰ্গ, আৰু বাকীটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম আন ধৰ্ম। আমি এনেধৰণে সীমিত জ্ঞানৰ জৰিয়তে লাভ কৰা শাস্ত্ৰসন্মতে উত্তৰভাগী বাপজনাৰ চৰণ কমলত আমি অৰ্পণা কৰা হৈছে। কৃষ্ণ হ'বনে প্ৰভুজনা? কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ।